আপোনালোকৰ যদি দোকানত বিক্ৰী বেছি হোৱা নাই, দোকানত যদি গ্ৰাহক অহা নাই, আপোনাৰ খেলিমেলিবিলাক হৈ আছে, আপোনাৰ প্ৰচুৰ পৰিমাণে আপোনাৰ যিমানটো আহিবলগীয়া আছিলে কাষ্টমাৰ সিমানটো অহা নাই, আপোনাৰ কিবা খেলিমেলি নিচিনা লাগিছে, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি টেনশ্যন একো কৰিব নালাগে, আপুনি পেৰেচানি একো হ'ব নালাগে। আপুনি নিশ্চিন্ত মনে থাকিব। এই আমলটো কৰাৰ পিছত আপুনি নিশ্চিন্ত হৈ যাওক, আপোনাৰ কাম ছাকচেছ সফল। আৰু একো আমল কৰিবলৈ আপুনি দৰকাৰ নাই। এই আমলটো কৰাৰ পিছত আপুনি একো আমল আপুনি তালাচ কৰিব নালাগে আৰু আপুনি বিচাৰিব নালাগে। দোকানত আপোনাৰ বিক্ৰী বেছি হ'ব, দোকানত গ্ৰাহক বেছি আহিব, কাষ্টমাৰ বেছি আহিব আপোনাৰ এই আমলৰ বৰকতত। আপুনি ৰাতি শোৱাৰ আগত এই আমলটো কৰিব। আপুনি 3 বাৰ দৰুদ শৰীফ পঢ়িব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। 3 বাৰ দৰুদ শৰীফ পঢ়াৰ পিছত আপুনি আল্লাহৰ সিফতৰ নাম এটা পঢ়িব। ইমান ধুনীয়া নাম হয়, ইমান পিয়াৰিচা নাম হয়, আপুনি 100 বাৰ পঢ়িব। ইয়া হাকিমু ইয়া হাকিমু ইয়া হাকিমু আপুনি 100 বাৰ পঢ়িব আল্লাহৰ সিফতৰ নামটো। এই আমলটো বহুত পাৱাৰফুল আমল হয়, বহুত তাকত আমল হয় গৈছে। ইমান ধুনীয়া আমল হয়, জবৰদস্ত আমল হয়। এই আমলৰ বৰকতত বহুত লোকে ফায়দা হাসিল কৰিছে আৰু বহুতে কৈছে এইটো প্ৰমাণ পাইছে। আপুনি খোলাম কৰক, ইজাজত আম আছে। হালাল মকসদৰ কাৰণে কৰিব, নাজাইজ মকসদৰ কাৰণে কোনো আমল মোৰ কাৰণে ইজাজত আম নাই মোৰ তৰফৰ পৰা। আপুনি নিচে গুণাগাৰ হ'ব। আপুনি প্ৰথমতে 3 বাৰ যিটো দৰুদ শৰীফ পঢ়িছিলে সেই দৰুদ শৰীফটো আপুনি লাষ্টত পঢ়িব। ইয়া হাকিমো 100 বাৰ পঢ়াৰ বৰকতত আল্লাহে আপোনাক এনেকুৱা কৈছে, আপোনাৰ প্ৰচুৰ পৰিমাণে আপোনাৰ গ্ৰাহক আহিব, প্ৰচুৰ পৰিমাণে আপোনাৰ দোকানত বিক্ৰী বেছি হ'ব। আপুনি গুমান কৰিব নোৱাৰিব, আপুনি এহছাছ কৰিব নোৱাৰিব। কৈছে মোৰ প্ৰথমে কি আছিলে আৰু এতিয়া মোৰ কেনেকৈ জীৱনটো বদলি হৈ গৈছে। কৈছে আপুনি নিজে যে প্ৰমাণ পাৰিব। আপুনি এইটো কোনো টাইম টেবুল নাই, আপুনি যিমান দিন পাৰে আপুনি কৰিব পাৰে। 3 দিনো কৰিব পাৰে, 7 দিনো কৰিব পাৰে, আপুনি 11 দিনো কৰিব পাৰে, 41 দিনো আপুনি কৰিব পাৰে। এইটো আপোনাৰ টাৰ্গেট হিচাপে আপুনি কৰিব পাৰে। যেতিয়া আপুনি বোলে ছাকচেছ হৈ গ'ল, সফল হৈ গ'ল, প্ৰমাণ পালে, তেতিয়া আপুনি আমলটো কৰিব নালাগে। যোনদিনাখন আপুনি প্ৰমাণ পালে, প্ৰমাণ পোৱাৰ পিছত আপুনি গৰীব ফকীৰ মিস্কিনক আপুনি সৎকাৰ কৰি দিব আল্লাহৰ ৱাস্তে। কৈছে আপোনাৰ আমল হৈ গ'ল। কৈছে আপোনালোকে যিমান পাৰে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু দোস্তবিলাকক আপুনি যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত পিয়াৰ হিচাপে নাম লিখি দিব। খাস কৰি আপোনাৰ কাৰণে যাতে মই দোৱা কৰিব পাৰোঁ। আপুনি লাইক এটা কৰি দিব আৰু অক্টৰ আপুনি ভিডিঅ' নটিফিকেশ্যনবিলাক আপুনি ইম্পৰ্টেণ্ট আপুনি মোৰ পাই থাকিব। আৰু খাস কৰি আপুনি যিমান বিশ্ব কোনে কোনে চাই আছে আপুনি সকলোবিলাকে যাতে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিব। যিমান পাৰে আপুনি ৰিষ্টেদাৰ ভাই ভনীসকলক আপুনি শ্বেয়াৰ কৰি দিব যিমান আছে। আৰু দোকানত আপোনাৰ বিক্ৰী বেছি হ'ব, দোকানত আপুনি প্ৰচুৰ পৰিমাণে আপোনাৰ গ্ৰাহক বেছি আহিব। সেইকাৰণে আপুনি পূৰা বিশ্বাস কৰিব লাগিব, পূৰা একিন হ'ব লাগিব আপোনাৰ। তেতিয়া আমলটো আপোনাৰ সাৰ্থক হ'ব, আপোনাৰ ছাকচেছ হ'ব। সেইকাৰণে এতিয়া মই ইজাজত লৈছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।